গুড মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল, অৰ্থাৎ আজি আপোনাৰ দিনটো কেনেকুৱা হ'ব। চাকৰি, ব্যৱসায়, স্বাস্থ্য, প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ সৈতে জড়িত সম্পূৰ্ণ তথ্য এইটো সঠিক আৰু জ্যোতিষৰ হিচাপৰ ওপৰত ভিত্তি কৰি। প্ৰিয় দৰ্শক, 14 আগষ্ট গজ লক্ষ্মী যুগ গঠন কৰা হৈছে। জ্যোতিষৰ মতে এই দিনটো বছৰৰ অন্যতম শুভ দিন হ'বলৈ গৈ আছে। কিন্তু মনত ৰাখিব, এই দিনটো সকলো ৰাশিৰ বাবে একে নহয়। কিছুমান টকাৰ বৰষুণ পাব, আন কিছুমানে বিপদত পৰিব। এই ভিডিঅ'টোত মই আপোনালোকক ক'ম যে 14 আগষ্টত আপোনাৰ ৰাশিৰ কি হ'ব, আপোনাৰ কৰ্মক্ষেত্ৰ, বিত্ত, স্বাস্থ্য আৰু পাৰিবাৰিক জীৱনত কি পৰিৱৰ্তন হ'ব আৰু কি কৰিব লাগে যাতে আপুনি গজলক্ষ্মী যুগৰ সম্পূৰ্ণ আশীৰ্বাদ লাভ কৰিব। শেষলৈকে থাকক, কাৰণ ভিডিঅ'টোৰ শেষত মই আপোনালোকক বিশেষ মন্ত্ৰ আৰু পদ্ধতি ক'ম, যিয়ে এই গজলক্ষ্মী যুগত আপোনাৰ ভাগ্য বহু গুণে বৃদ্ধি পাব। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, প্ৰথম আজি ৰাশি যদি চোৱা হয় মেঘ ৰাশি। প্ৰকৃতি উৎসাহী ৰাশি প্ৰভু মংগল গ্ৰহ, শুভ ৰং সেউজীয়া। আজি আপোনালোকৰ বাবে এক ডাঙৰ দিন হ'বলৈ গৈ আছে। যদি আপোনাৰ কামৰ লগত জড়িত কিছুমান সমস্যা আছিল তেন্তে সেইটোও সমাধান হ'ব। আপুনি প্ৰগতি পথত আগবাঢ়ি যাব। শিশুসকলে আপোনাৰ কামত সম্পূৰ্ণৰূপে সহায় কৰিব। আপোনাৰ ভিতৰত এটা নতুন শক্তি উপস্থিত থাকিব। কৰ্মক্ষেত্ৰত কৰা কামৰ বাবে কিছু বঁটা পাব পাৰে। যান বাহনৰ ব্যৱহাৰ কৰাৰ সময়ত সাৱধান হ'ব লাগিব। যদি আপুনি কাৰোবাক ধন ধাৰে দিছিল তেন্তে আপুনি ঘূৰাই পাব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃষ ৰাশি। প্ৰকৃতিৰ ৰোগী ৰাশি প্ৰভু শুক্ৰ, শুভ ৰং বগা। আজি আপোনাৰ বাবে আয় বৃদ্ধিৰ দিন হ'ব। কিবা এটা পুৰণি ভুলৰ পৰা শিক্ষা ল'ব লাগিব। চাকৰিৰ বাবে প্ৰস্তুতি চলাই থকা সেইসকল জাতক জাতিকা কিছু ভাল খবৰ শুনিবলৈ পাব পাৰে। মানুহৰ মংগলৰ কথা আপুনি হৃদয়ৰ পৰা চিন্তা কৰিব, কিন্তু মানুহে ইয়াক আপোনাৰ স্বাৰ্থপৰতা বুলি গণ্য কৰিব পাৰে। ইফালে সিফালে ঘূৰি ফুৰি থাকোঁতে কিছুমান গুৰুত্বপূৰ্ণ তথ্য পাব। কিছুমান বিশেষ মানুহ লগ পাব আৰু আপোনাৰ সম্পত্তি সম্পৰ্কীয় বিষয়টো চূড়ান্ত কৰা হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা মিথুন ৰাশি। প্ৰকৃতি কৌতূহলী ৰাশি প্ৰভু বুধ, শুভ ৰং নীলা। আজি আপোনাৰ বাবে এটা স্বাভাৱিক দিন হ'বলৈ গৈ আছে। আপুনি বহুত কৰিবলৈ চেষ্টা কৰিব, কিন্তু কামত বিভ্ৰান্তিৰ বাবে আপোনাৰ মনটো বিচলিত হ'ব। আপোনাৰ যথেষ্ট টেনশ্যন হ'ব পাৰে। আজি আপোনাৰ বহুত দৌৰিব লাগিব, কাৰণ আপুনি একেলগে কাম কৰাৰ কথা ভাবিব। উচ্চ শিক্ষাৰ পথ ছাত্ৰ ছাত্ৰীৰ বাবে স্পষ্ট হৈ পৰিব। নতুন ব্যৱসায় এটাতো হাত চেষ্টা কৰিব পাৰে। সংগীৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। প্ৰকৃতি আৱেগিক ৰাশি প্ৰভু চন্দ্ৰ, শুভ ৰং বগা। আজি আপোনাৰ মনটো কিবা এটা কথাত বিচলিত হ'ব, যাৰ বাবে কাম কৰিবলৈ মন নাযাব। কামৰ বাবেও আপুনি অধিক ভাগৰুৱা হ'ব। আপোনাৰ পত্নীয়ে আপোনাৰ বাবে এটা ছাৰপ্ৰাইজ পৰিকল্পনা কৰিব পাৰে। যদি আপুনি ব্যৱসায়ত ডাঙৰ ৰিস্ক লয় তেন্তে আপুনি লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকে। আপুনি আপোনাৰ শাৰীৰিক সমস্যাটো সৰু বুলি গণ্য কৰা উচিত নহয়। যদি আপুনি ক'ৰবালৈ যাবলৈ প্ৰস্তুতি চলাইছে তেন্তে সামগ্ৰিক প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়ক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা সিংহ ৰাশি। প্ৰকৃতি আত্মবিশ্বাসী ৰাশি প্ৰভু সূৰ্য, শুভ ৰং ৰঙা। আজি ৰাজনীতিত কাম কৰা যিসকল জাতক জাতিকা আছে তেখেতসকলৰ বাবে এটা ভাল দিন হ'ব। তেওঁলোকে কিবা এটা ডাঙৰ দায়িত্ব পাব পাৰে। পৰিয়ালৰ এজন সদস্যৰ পৰা কিছু হতাশজনক খবৰ শুনিবলৈ পাব। আপোনাৰ পত্নীৰ লগত অপ্ৰয়োজনীয় কাজিয়া বাঢ়িব পাৰে। আপুনি আপোনাৰ প্ৰয়োজনীয়তাক মনত ৰাখি খৰচ কৰিব লাগিব, কাৰণ খৰচ বৃদ্ধি হ'লে আপোনাৰ উত্তেজনাও বৃদ্ধি পাব। আয় বৃদ্ধিৰ উপায়ৰ ওপৰত গুৰুত্ব দিয়ক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কন্যা ৰাশি। প্ৰকৃতি কঠোৰ পৰিশ্ৰমী ৰাশি প্ৰভু বুধ, শুভ ৰং গোলাপী। আজি আপোনাৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত দুৰ্বল দিন হ'বলৈ গৈ আছে। বাহিৰত খোৱা বোৱাত অলপ সাৱধান হ'ব লাগিব। অফিচৰ কামক লৈ আপুনি অধিক টেনশ্যনত পৰিব। আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ লগত কাজিয়া নকৰিব। আপোনাৰ যিকোনো লেনদেন আপোনাৰ বাবে সমস্যা হৈ পৰিব পাৰে। বহুদিনৰ মূৰত আপোনাৰ এজন বন্ধুক লগ পোৱাৰ সুযোগ পাব। একে সময়তে বহু কাম থকাৰ বাবে আপোনাৰ একাগ্ৰতা বৃদ্ধি পাব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় তুলা ৰাশি। প্ৰকৃতি সুষম ৰাশিৰ প্ৰভু শুক্ৰ, ভাগ্যৰ ৰং ৰঙা। আজি আপোনাৰ বাবে ব্যৱসায়ৰ কিছু উত্থান পতন কঢ়িয়াই আনিব। আপোনাৰ পৰিকল্পনাই আপোনাৰ বাবে সমস্যা সৃষ্টি কৰিব পাৰে। পেণ্ডিং টকা পালে আপুনি বহুত সুখী হ'ব। চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলোৱা মানুহে কিছু ভাল খবৰ শুনিবলৈ পাব পাৰে। ঘৰতে পূজাৰ আয়োজন কৰিব পাৰে, যাৰ ফলত মানসিক শান্তি পাব। পৰিয়ালত নতুন অতিথি আহিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি। প্ৰকৃতি ৰহস্যময় ৰাশি প্ৰভু মংগল গ্ৰহ।
ভাগ্যৰ ৰং বগা। আজি আপোনাৰ বাবে আত্মবিশ্বাসেৰে ভৰা হ'বলৈ গৈ আছে। কামৰ প্ৰতি আপোনাৰ আত্মবিশ্বাস আৰু গভীৰ হ'ব। ইফালে সিফালে ঘূৰি ফুৰি থাকোঁতে কিছুমান গুৰুত্বপূৰ্ণ তথ্য পাব। পুৰণি ভুল এটাৰ পৰা শিক্ষা ল'ব লাগিব। মাৰ লগত কিবা এটা কথাত বিবাদ হ'ব পাৰে। যদি আপুনি অংশীদাৰিত্বৰে যিকোনো কাম কৰে তেন্তে সেয়া আপোনাৰ বাবে ভাল হ'ব। আপোনাৰ পত্নীয়ে আপোনাৰ লগত কান্ধত কান্ধ মিলাই খোজকাঢ়িব, যাৰ বাবে আপোনাৰ সকলো কাম সহজে সম্পূৰ্ণ হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় ধনু ৰাশি। প্ৰকৃতি দয়ালু। ৰাশি প্ৰভু বৃহস্পতি, শুভ ৰং আকাশী নীলা। আজি আপোনালোকৰ বাবে মিশ্ৰিত দিন হ'বলৈ গৈ আছে। বৌদ্ধিক আৰু মানসিক বুজাৰ পৰা ছাত্ৰ ছাত্ৰীয়ে সকাহ পাব। আপোনাৰ যিকোনো পুৰণি লেনদেন আপোনাৰ বাবে সমস্যা হৈ পৰিব পাৰে। কোনো প্ৰতিদ্বন্দ্বীৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ পৰা বিৰত থাকিব লাগিব। অলপ চিন্তা কৰি যদি কিবা বিনিয়োগ কৰে তেন্তে আপোনাৰ বাবে ভাল হ'ব। বহুদিনৰ মূৰত পুৰণি বন্ধু এজনক লগ পাই সুখী হ'ব। যদি আপুনি ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিছে তেন্তে কিছু সময় অপেক্ষা কৰা উচিত। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মকৰ ৰাশি। প্ৰকৃতি অনুশাসিত। ৰাশি প্ৰভু শনি, শুভ ৰং সোণালী। আজি আপোনালোকৰ বাবে এক শক্তিশালী দিন হ'বলৈ গৈ আছে। আপুনি নিজৰ শক্তি সঠিক কামত ৰাখিব লাগে আৰু কামৰ লগতে জিৰণি ল'বলৈ সময় উলিয়াব লাগে। যদি আপুনি নতুন ঘৰ কিনাৰ পৰিকল্পনা কৰিছিল তেন্তে তাৰ বাবে ঋণৰ বাবে আবেদন কৰিব পাৰে। ৰাজনীতিৰ এজন ডাঙৰ নেতাক লগ পোৱাৰ সুযোগ পাব পাৰে। চাকৰিটোত আপুনি নিজৰ কামৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব লাগে আৰু আপোনাৰ ওচৰে পাজৰে বসবাস কৰা প্ৰতিদ্বন্দ্বীসকলৰ প্ৰতিও সাৱধান হ'ব লাগে। আপুনি আপোনাৰ কাম নষ্ট কৰিবলৈ চেষ্টা কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি। প্ৰকৃতি মানৱীয়। ৰাশি প্ৰভু শনি, শুভ ৰং নীলা। আজি আপোনাৰ বাবে সমস্যা কঢ়িয়াই আনিবলৈ গৈ আছে। চাকৰিটো আপোনাৰ পচন্দৰ কাম নাপালে আপুনি বিচলিত হ'ব। আপোনাৰ চাৰিওফালে বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। যিকোনো আইনী বিষয়ত অলপ সাৱধান হ'ব লাগিব আৰু যদি পঢ়া শুনাৰ সন্দৰ্ভত শিশুটিৰ মনত কিবা সমস্যা আছে তেন্তে সেই সমস্যা সমাধানৰ বাবে যথোপৰোনাস্তি চেষ্টা কৰক। ঘৰত পৰিয়ালৰ সদস্যৰ সৈতে সময় কটাব, যাৰ ফলত পৰিয়ালৰ ঐক্য বৃদ্ধি পাব। প্ৰিয় দৰ্শক, শেষৰ ৰাশি যদি চোৱা হয় আমি মীন ৰাশি। প্ৰকৃতি সংবেদনশীল। ৰাশি প্ৰভু বৃহস্পতি, শুভ ৰং হালধীয়া। আজি আপোনাৰ প্ৰয়োজন পূৰণৰ দিন হ'ব। আপুনি মুক্তভাৱে খৰচ কৰিব, যাৰ বাবে পিছত আপুনি ধনৰ নাটনিৰ সন্মুখীন হ'ব পাৰে। বাহনখন হঠাৎ ভাঙি যোৱাৰ বাবেও আপোনাৰ খৰচ বৃদ্ধি পাব পাৰে। কিছুমান ব্যৱসায়িক পৰিকল্পনাই আপোনাক ভাল লাভ দিব। চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই থকা যিসকল জাতক জাতিকা আছে তেখেতসকলে নিজৰ কামত অলপ গুৰুত্ব দিব লাগিব। অভিভাৱকৰ আশীৰ্বাদ আপোনাৰ যিকোনো বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰিব। প্ৰিয় দৰ্শক, গজলক্ষ্মী যুগৰ সম্পূৰ্ণ আশীৰ্বাদ পাবলৈ হ'লে আপুনি 14 আগষ্টৰ পুৱা স্নান কৰি পৰিষ্কাৰ কাপোৰ পৰিধান কৰি উত্তৰ দিশলৈ মুখ কৰি মা লক্ষ্মীৰ ছবি বা মূৰ্তিৰ সন্মুখত ঘিউৰ দীপ জ্বলাব লাগে। তাৰপিছত এই মন্ত্ৰ আপোনালোকে 11 বাৰ জপ কৰিব। ওম শ্ৰী মহালক্ষ্মী নমঃ। মন্ত্ৰ জপ কৰাৰ পিছত মা লক্ষ্মীক বগা চন্দন, গোলাপ ফুল আৰু 5টা মিঠাই আগবঢ়াওক। সম্ভৱ হ'লে আজিৰ দিনটো এগৰাকী দুখীয়া বা আতকজনক বগা কাপোৰ বা মিঠাই দান কৰক। বিশ্বাস ৰাখক, মা লক্ষ্মীৰ কৃপাত আপোনাৰ জীৱনত ধন, সৌভাগ্য আৰু শান্তি প্ৰৱেশ কৰিব। প্ৰিয় দৰ্শক, এয়া আছিলে আজিৰ দিনটোৰ ৰাশিফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক এটা আৰু কমেণ্ট এটা কৰি আৰু যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।